আপুনিও কৈছে যে 42 এজলৈকে, ছাৰেও কৈছে 48 এজলৈকে এগৰাকী মহিলাক IVF-ৰ জৰিয়তে সন্তান লাভ কৰাইছে। কিমান এজলৈকে পাৰিছে? বয়স হোৱাৰ লগে লগে কমি আহে, এগৰ কোৱান্টিটিটো মানে যিমান এগ পৰিমাণটো কমি আহে, লগতে কোৱালিটিটো কমি আহে। তো সেইটো কাৰণে আমাৰ মামাই কৈ থাকে নতুনকৈ চাকৰি পোৱাবিলাকক বিয়া হোৱাৰ লগে লগে ল'ৰা ছোৱালী কৰিব লাগে। যোৰহাটত প্ৰথম IVF চেণ্টাৰ কেতিয়া আৰম্ভ হৈছিল এইটো? এবছৰ ট্ৰাই কৰাৰ পিছত যদি নহয়, চিকিৎসকৰ ওচৰত আহিব লাগেই। বিয়া হোৱাৰ পিছত এটলিষ্ট কাউন্সিলিংটো বহুত ইম্পৰ্টেণ্ট। ট্ৰিটমেণ্ট পিছত কাউন্সিলিঙে বহুত প্ৰব্লেম ছল্ভ কৰিব পাৰে। এই মেচিনটোৰ ভিতৰতে আছে বহু বেবী, বহু সন্তান আৰু যিবিলাকৰ ভ্ৰূণ প্ৰস্তুত কৰা হৈছে ইয়াত। যদি হাজবেণ্ড বাহিৰত আছে, আহি পেলাই ট্ৰাই কৰিলে প্ৰেগনেঞ্চিৰ কাৰণে, সেই মাহত অভুলেশ্যন নহ'লেই, প্ৰথম কথাটোৱে হৈছে বহুত হাজবেণ্ড এণ্ড ৱাইফ শ্বুড ষ্টে টুগেডাৰ। এইটো মানুহে এটা ভুল কৰে, এছিষ্টেড। আপুনি প্ৰেগনেঞ্চি হোৱাত এছিষ্ট কৰিছে। চ' মানুহে এইটো আৰ্টিফিচিয়েল প্ৰেগনেঞ্চি বুলি ভাবিব নালাগে। বহুতো মানুহৰ ভুল ধাৰণা আছে। IVF কৰিলে সচৰাচৰ আমি দেখা পাওঁ যে টুইন বা ট্ৰিপলেটৰ জন্ম বেছি হয়। এইটো কাৰণটো হ'ল প্ৰতিদিনে কিমানজনমান সন্তান আপোনালোকৰ হাতেৰে পৃথিৱীলৈ আহে বুলি ভাবে? যদি এম্ব্ৰিঅ' থাকে, ফাৰ্ষ্ট টাইম যদি ফেইল হয় আৰু যদি এম্ব্ৰিঅ' আছে লেডিগৰাকীৰ, তেতিয়াহ'লে ছেকেণ্ড টাইম আমি আমাৰ চেণ্টাৰৰ ফালৰ পৰা ফ্ৰীকৈ কৰি আছোঁ। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ আৰু আপোনালোকে চাই আছে বাৰ্তালাপ। মই আছোঁ যোৰহাটত আৰু যোৰহাটৰ এটা বিশেষ IVF চেণ্টাৰলৈ মই আহিছোঁ। আৰু যিটো IVF চেণ্টাৰ হৈছে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত উজনি অসমৰ প্ৰথমটো IVF চেণ্টাৰ, আৰু যিটোৰ নাম হৈছে আশা আৰু আশা IVF এণ্ড ফাৰ্টিলিটি চেণ্টাৰ, আৰু যিটো আছে যোৰহাটৰ তৰাজানত। আৰু তৰাজানৰ ক'ত আছে বুলি ক'লে কি বুলি ক'ম? এইখন RB ৰোড হয়, ক্ৰিষ্টেল ডায়েগনষ্টিছ চেণ্টাৰৰ 3rd ফ্ল'ৰত আছে আমাৰ চেণ্টাৰটো। আৰু ইয়ালে অসমৰ ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তি আহে আৰু আহি পেলাই প্ৰথম তোমাক লগ পায়। হয়, আৰু তুমি কি বুলি কোৱা তেতিয়া? মই কওঁ যে ইয়াত মোৰ কামটো হৈছে পেচেণ্ট ৰেজিষ্টাৰ কৰা আৰু কাউন্সেলিঙৰ কামখিনি মই চাওঁ, বাকী তেওঁ পে'মেণ্টৰ কামখিনি তেওঁ চায়। আৰু তেওঁলোকক মই মানে পেকেজটোৰ বিষয়ে বুজাই দিওঁ, তাৰপিছত আমাৰ কণ্টিনিউ প্ৰচেছটো চলি থাকে। আৰু ইয়াত দুজনকৈ বিশেষ স্পেচিয়েল ডক্তৰ থাকে, আৰু যি দুগৰাকী হৈছে যথেষ্ট অভিজ্ঞ, আৰু তেওঁলোক হৈছে স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ লগতে। আৰু তেওঁলোক দুজনৰ সৈতে আজি মই খুব ধুনীয়া এটা পডকাষ্ট কৰিছোঁ, খুব ধুনীয়া বাৰ্তালাপ কৰিছোঁ, বহু কথা মই তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। গতিকে এই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। আৰু এইখিনিতে মই কৈ থওঁ যে আটাইতকৈ কম মূল্যত, কম দামত তেওঁলোকে IVF কৰি দি বহু দম্পতীৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। আজি ভাল লাগিছে, মোৰ লগত দুজন চিকিৎসক উপস্থিত আছে, আৰু দুয়োগৰাকী হৈছে স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ। উল্টা ক'লো নেকি? ঠিকে আছে ছাৰ। আৰু দুয়োগৰাকী হৈছে গাইনকলজিষ্ট, আৰু মোৰ বাওঁফালে বহি আছে ডক্টৰ তাৰিণী নাথ ছাৰ, আৰু মোৰ সোঁফালে বহি আছে ডক্টৰ বিজয় কুটুম ছাৰ। গতিকে মোৰ ভাল লাগিছে ছাৰ। মই সদায় এজন চিকিৎসকৰ লগত বহোঁ, পডকাষ্ট কৰোঁ। আজি দুজনৰ লগত বহিছোঁ, আৰু আজি প্ৰশ্ন আৰু বেলেগ বেলেগ থাকিব ছাৰ। আৰু মই যোৰহাটত আছোঁ, যোৰহাটৰ আশা IVF এণ্ড ফাৰ্টিলিটি চেণ্টাৰত মই বৰ্তমান উপস্থিত আছোঁ। আৰু খুব ধুনীয়া এটা পৰিৱেশ, আৰু মই কৈ থওঁ এইখিনিতে যে যোৰহাটৰ প্ৰথমটো IVF চেণ্টাৰ এই আশা, আৰু এই আশায়ে বহু দম্পতীৰ জীৱনলৈ সুখ কঢ়িয়াইছে, আশাৰ ৰেঙনি কঢ়িয়াইছে। আৰু এই আঁৰৰ দুয়োগৰাকী ব্যক্তি হৈছে এই দুগৰাকী চিকিৎসক। দুয়োগৰাকীকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজি কাৰ লগত পাতিম কথা নাজানো, বাট দুয়োগৰাকী অভিজ্ঞ যিহেতু, মই প্ৰথম ছাৰৰ পৰা হ'ব। তাৰ আগতে মই কৈ থওঁ, কুটুম ছাৰৰ ঘৰ আৰু মোৰ ঘৰ মাত্ৰ মাজত প্ৰায় 10 ঘৰমান মানুহৰ ব্যৱধান। কিন্তু ইণ্টাৰেষ্টিং কথা, আজি প্ৰথম গম পালোঁ। ভাল লাগিছে। গহপুৰ মাগনিৰ পৰা সোমাই গৈ গলচেপাত ঘৰ। ছাৰ নমস্কাৰ। আৰু আপোনাৰ ঘৰ হৈছে মাজুলী, আৰু যোৰহাটৰ লগত আপোনাৰ সম্পৰ্ক বহুত দিনৰ। যোৰহাটত প্ৰথম IVF চেণ্টাৰ কেতিয়া আৰম্ভ হৈছিল এইটো? এইটো আমি মাৰ্চত ষ্টাৰ্ট কৰিছিলোঁ, 2025। 2025ৰ 17 মাৰ্চত আমি ষ্টাৰ্ট কৰিছিলোঁ এইটো। এতিয়াতো বহুত মানুহ ইয়ালৈ আহিলে। হয়, লাহে লাহে আহিছে এতিয়া। মই জনামতে আজিৰ দিনটোতো আপোনালোকৰ সন্তান জন্ম হৈছে, আপোনালোকৰ নহয় মানে আপোনালোকৰ হাতেৰে। তো 48 এজত হয়নে? আজি জনী 43 years, আজি 2.8 kg ল'ৰা জন্ম হৈছে। আৰু ইণ্টাৰেষ্টিংলি কোনো প্ৰব্লেম নোহোৱাকৈ এতিয়ালৈকে ICUত ৰাখিবলগীয়া হোৱা নাই।
যোৰহাটৰে পেচেণ্ট আছিল মাজুলী। মাজুলী মাজুলী। হয়, হয়। অ'কে 48 এজতো ছাকচেছ হৈছে আমাৰ টুইন হৈছিলে টুইন হৈছিলে তেখেতে ৰিচেণ্টলি আহিছিলে। কেঁচুৱা দুটা লৈ আহিছে আমাক দেখুৱাবৰ কাৰণে। অ'কে তো এনেকৈ যদি মই কওঁ তেতিয়াহ'লে আশাত প্ৰায় এবছৰৰ ভিতৰতে তেওঁলোকে খুব ভাল ছাকচেছ ৰেট পাইছে আৰু যোৰহাটৰে নহয় মানে মাজুলীৰ পৰা আৰম্ভ কৰি এই যিখিনি আমাৰ অঞ্চল আছে এই অঞ্চলৰ যিসকল ব্যক্তি আছে যিসকল দম্পতি আছে তেওঁলোকে নিজৰ যদি সন্তান লাভ কৰিব পৰা নাই তেনেহ'লে ইয়ালৈ আহি তেওঁলোকে সফলতা বুটলিবলৈ সক্ষম হৈছে ছাৰ প্ৰশ্নবোৰ মই এজন এজনকৈ কৰোঁ প্ৰথম আপোনাৰ ওচৰৰ পৰা আহিছোঁ ফাৰ্টিলিটি ইনফাৰ্টিলিটি IVF সন্তানহীনতা এই শব্দবোৰ বৰ্তমান মানে এনেকুৱা হৈছে আমি শুনি থকা শব্দ হৈ গৈছে কমন শব্দ হৈ গৈছে ইনফাৰ্টিলিটি কি হয় ছাৰ ভালকৈ বুজাই দিব লাগে একচুৱেলি আমি ইনফাৰ্টিলিটিটো মানে যদি টেক্সট বুক ডেফিনেশ্যন আমি কওঁ তেতিয়াহ'লে যদি এবছৰ মানে বিয়া হোৱাৰ পিছত হয় এবছৰ কণ্টিনিউৱাছ ট্ৰাই কৰাৰ পিছত এবছৰ কণ্টিনিউৱাছ ট্ৰাই কৰাৰ পিছত যদি প্ৰেগনেঞ্চি নহয় তেনেকুৱা আমি ইনফাৰ্টিলিটি বুলি কওঁ এবছৰ কণ্টিনিউ ট্ৰাই কৰিব লাগিব এবছৰ ট্ৰাই কৰাৰ পিছত যদি নহয় তেতিয়াহে তেওঁ সন্তান নহ'ব পাৰে বুলি আমি ধৰি ল'ব পাৰোঁ ইনফাৰ্টিলিটি বুলি ধৰি ল'ব পাৰি ছাৰ IVF লাষ্ট চান্স তাৰ আগতো বহুত আছে বেলেগ বেলেগ প্ৰচিডিউৰ আছে কিন্তু লাষ্ট IVF অ'কে ছাৰ এবছৰ ট্ৰাই কৰাৰ পিছত যদি নহয় চিকিৎসকৰ ওচৰত আহিব লাগেই হয় আহিব লাগে মানে এক বছৰ আপুনি ট্ৰাই কৰাৰ পিছত যদি প্ৰেগনেঞ্চি নহয় মোৰ বোধেৰে তেওঁলোকে কিছুমান টেষ্ট আছে আৰু কিছুমান আমি সাধাৰণ পৰামৰ্শ কাউন্সেলিং বুলি কয় সেইটো তেওঁলোকে ল'ব লাগে আৰু এক বছৰ আমি ট্ৰাই কৰিবলৈ কওঁ আৰু যদি এবভ 35 years হয় তেতিয়াহ'লে আমি 6 monthsৰ কাৰণে কওঁ 6 months ট্ৰাই কৰাৰ পিছত আপোনাৰ যদি প্ৰেগনেঞ্চি নহয় তেতিয়াহ'লে আমি পৰামৰ্শ কৰিবলৈ কওঁ আৰু ছাৰে কৈছেই ধুনীয়াকৈ কুটুম ছাৰে যে এক বছৰ ট্ৰাই কৰাৰ পিছত চ' একচুৱেলি both husband and wife should be stay together for at least 1 year মই নিজেও পাইছোঁ বহুতৰ ধৰক হাজবেণ্ড বেলেগত থাকে ৱাইফ বেলেগত থাকে তেনেকুৱা ধৰণৰ তেওঁলোকে ট্ৰাই কৰি থাকে তেওঁলোকে কিছুমান টাইমত চিলেক্টেড টাইমত আহে ট্ৰাই কৰে প্ৰেগনেঞ্চি নহয় কিন্তু এনেকৈ বহুতক সেইটো কাউন্সেলিঙৰ দৰকাৰ যে তেওঁলোকক বুজাই দিলে হ'ল যে একেলগে থাকিব লাগিব ট্ৰাই কৰক এক বছৰ দিন আৰু যিমানে বেছি ট্ৰাই কৰিব সিমানে প্ৰেগনেঞ্চি চান্সটো বেছি হ'ব আৰু এটা কথা আছে এভৰি মান্থছত অভুলেশ্যন নহয় প্ৰেগনেঞ্চি হ'বলৈ হ'লে অভুলেশ্যন হ'ব লাগিব আপোনাৰ এইটো ফেকাণ্ডিটি বুলি কয় যে এভৰি মান্থত অভুলেশ্যন নহয় 7-8 টাইমছ অভুলেশ্যন হ'ব পাৰে কিছুমান অভুলেশ্যন কোনোবা মাহত অভুলেশ্যন নহ'ব পাৰে চ' যদি হাজবেণ্ড বাহিৰত আছে আহি পেলাই ট্ৰাই কৰিলে প্ৰেগনেঞ্চিৰ কাৰণে সেই মাহত অভুলেশ্যন নহ'লেই তেতিয়াহ'লে আপোনাৰ প্ৰেগনেঞ্চি ক'ৰ পৰা হ'ব চ' সেইকাৰণে আমি মানে প্ৰথম কথাটোৱে হৈছে বহুত হাজবেণ্ড এণ্ড ৱাইফ শ্বুড ষ্টে টুগেডাৰ এই কথাটো মই আপোনালোককো কৈ থ'ব বিচাৰিছোঁ মই যথেষ্ট চিকিৎসকৰ লগত কথা পাতোঁ এইটো প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ মুখত শুনিলোঁ আৰু এইটো হয় কথাটো যে মানে লং ডিষ্টেঞ্চটোৰ বাবেও সন্তান জন্ম নোহোৱাৰ পৰ্যায়লৈ যাব পাৰে মানে একেলগে থাকিব লাগিব এবছৰ অন্তত একেলগে থাকিব লাগিব তাৰপিছতো যদি নাই হোৱা তেতিয়াহ'লে আপোনালোকে চিকিৎসকৰ ওচৰত আৰু এটা কথা কওক মানে আমি এতিয়া দেখিছে যে যিটো আপোনাৰ প্ৰেগনেঞ্চি হ'বৰ কাৰণে এটা নিৰ্দিষ্ট এমাউণ্টছৰ এগছ থাকিব লাগে অভেৰিত এতিয়া আমি দেখিছে ইণ্ডিয়ান ওমেনবিলাকৰ মানে 33 yearsৰ পিছতে সেইটো ড্ৰেষ্টিকেলি কমি যায় আমি ৰিপৰ্টতো পাইছোঁ খুব কমন হৈছে বাহিৰৰ দেশত ইমান সোনকালে নকমে গতিকে তেনেকৈ ধৰক ভালকৈ প্লেন নকৰি পেলাই তেনেকৈ থাকিলে বহুতেই এজটো গুচি যায় চ' 33 পিছত আমাৰ ইণ্ডিয়ান ওমেনৰ বহুতেই কমি গুচি যায় মই সেইকাৰণেই ভাবোঁ মানে বিয়া হোৱাৰ পিছত এটলিষ্ট কাউন্সেলিংটো বহুত ইম্পৰ্টেণ্ট ট্ৰিটমেণ্ট পিছত কাউন্সেলিঙে বহুত প্ৰব্লেম ছল্ভ কৰিব পাৰে ঠিক কৈছে ছাৰ মহিলাৰ বয়স হোৱাৰ লগে লগে এই সদায় কমি আহি থাকে আৰু পুৰুষৰ ক্ৰমান্বয়েতো আগবাঢ়ি গৈ থাকে প্ৰডাকশ্যনটো হৈ থাকে কিন্তু মহিলাৰ প্ৰডাকশ্যনটো নহয় বুজি পাইছোঁ এতিয়া বয়স হোৱাৰ লগে লগে কমি আহে এগৰ কোৱান্টিটিটো মানে যিমান এগ পৰিমাণটো কমি আহে লগতে কোৱালিটিটো কমি আহে তো সেইটো কাৰণে আমাৰ মামাই কৈ থাকে নতুনকৈ চাকৰি পোৱাবিলাকক বিয়া হোৱাৰ লগে লগে ল'ৰা ছোৱালী কৰিব লাগে
কথাটো গম পাইছে মামায়েতো ষ্টেজতো কয় মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া চাকৰি দিছোঁ এতিয়া বিয়া পাতা আৰু সন্তান জন্ম দিয়া মানে সঁচা কথা এইটো আমি লেট কৰোঁতে ফুৰিবলৈ যাওঁতে ভাবোতে আমাৰ লাষ্টলৈ আমাৰ এগ বা স্পাৰ্ম নোহোৱা হৈ যায়গৈ নোহোৱা হৈ যায় বুলি ভুল হ'ব কিন্তু কথা কমি যায় গতিকে সময় থাকোঁতে কৰিব লাগে সেইকাৰণে মই ডক্টৰৰ লগত এইবিলাক কথা খোলাকৈ আলোচনা কৰোঁ যাতে আপোনালোকে কথাবিলাক পাহৰি নাযায় ছাৰ এজ কি এগৰাকী মহিলাই আপুনিও কৈছে যে 42 এজলৈকে ছাৰেও কৈছে 48 এজলৈকে এগৰাকী মহিলাক IVF-ৰ জৰিয়তে সন্তান লাভ কৰাইছে কিমান এজলৈকে পাৰিছে এতিয়া আমাৰতো 48লৈকে হৈছে 48 আৰু এনেই গভৰ্ণমেণ্টৰ ৰুলছ মতে আপুনি 50 ইয়াৰ্ছলৈকে পাৰে মেলৰ 55 মেইলৰ 55 আৰু মহিলাৰ 50 এইটো গভৰ্ণমেণ্টে ৰুল বনাই দিছে কিছুমান জেগাত পাঞ্জাৱত এগৰাকী 74 ইয়াৰ্ছৰ লেডি এগৰাকী IVF কৰি প্ৰেগনেঞ্চি কৰে 74ত নিজৰে কেয়াৰ ল'ব নোৱাৰে বাচ্চা কেনেকৈ ল'ব গতিকে গভৰ্ণমেণ্টে ৰুল ৰেগুলেশ্যন বনাই দিছে ছাৰ এটা কথা সুধোঁ প্ৰত্যেক জীৱ জন্তুৱে সন্তান লাভৰ কাৰণে বা সেইটো এটা প্ৰক্ৰিয়া ন আমাৰ মানে কি বুলি ক'ম এইটো প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু এটা ছাৰ মানুহ আৰু জীৱ জন্তু আমিওতো জীৱ জন্তুৱে বাৰু সেইটো আমি অকণমান নিজকে উচ্চ খাপত ৰাখি পেলাই মানুহ বুলি কওঁ যে মানুহ আৰু জীৱ জন্তুৰ মাজত মানে জীৱ জন্তুৱে যেতিয়া প্ৰয়োজন হয় যে মই সন্তান লাভ কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে আগবাঢ়ে বা ফিমেলগৰাকীয়ে কয় বা তো মানুহে এবছৰ অ'কে ঠিক আছে তেওঁলোকে ছেক্স কৰি থাকে বা প্ৰজনন কৰি থাকে এই বস্তুটো মানুহ আৰু জন্তুৰ মাজত ডিফাৰেঞ্চটো আপোনালোকে কেনেকৈ ভাবে মানে এজ এ মেডিকেল লাইনত কথাটো মই যি ক'বলৈ গৈছোঁ বুজি পাইছেনে বুজি পাইছোঁ মই আপুনি প্ৰবেবলি চাগে এইটোৱে ক'ব বিচাৰিছে চ' জীৱ জন্তুবিলাকে নেচাৰৰ মতে চলে সেইটো তেওঁলোকে নেচাৰৰ মতে চলি আছে মানুহ এনিমেলছ কিন্তু মানুহটো নেচাৰৰ মতে নচলে এতিয়া চ' আহি গৈছে প্ৰব্লেমখিনি এনেকুৱা ধৰণৰ চ' যেতিয়া আপুনি নেচাৰৰ মতে নচলে তেতিয়া এই ধৰণৰ এই প্ৰব্লেমখিনি আহে নহয় জানো মই ভাবোঁ মানে এইটোকে আপুনি সুধিব মই বিচাৰিছে একজেক্টলি সেইটোকে মই বুজাবলৈ পৰা নাছিলোঁ পৃথিৱীত যিমান জীৱ জন্তু আছে মানুহৰ বাহিৰে তো বাকীখিনিতো প্ৰকৃতিৰ মতে চলি আছে তো মানুহেহে সেইটো ব্ৰেক কৰিছে নহয় জানো ছাৰ আৰু এতিয়াতো আপোনাৰ ধৰক আজিকালি মানুহ কেৰিয়াৰ অৰিয়েণ্টেড লেট মেৰিয়েজ হয় আৰু মেইনলি কেৰিয়াৰ এৰিয়েণ্টেডে মই ভাবিছোঁ মানে সেইকাৰণে মানে অতি মানে ওপৰ এজত বিয়া হয় মানে এজটো মেৰিজ এজটো বাঢ়ি গৈছে চ' সেইটো কাৰণেই এই প্ৰব্লেমখিনি আহি গৈছে বেছিকৈ ষ্ট্ৰেছ বাঢ়িছে আৰু মেডিচিন খোৱা বোৱা বস্তুটো বা কেনেকুৱা ধৰণৰ এইবিলাকৰ ওপৰত ৰিচাৰ্চ চলি আছে কাৰণ ইমান সোনকালে এক্স কমি যোৱাটো চিন্তনীয় বিষয় নহয় জানো বস্তুটো নিশ্চয় এনভাইৰমেণ্টেল পলিউশ্যন পৰিৱেশৰ প্ৰভাৱ ক্লাইমেট চেঞ্জ এনে অভাৰঅল ফাৰ্টিলিটিটো মানুহৰ কমি গৈছে অল অভাৰ দ্য ৱৰ্ল্ড কমি গৈছে অল অভাৰ দ্য ৱৰ্ল্ডত কমি গৈছে তো এটা সময়ত মানুহৰ সন্তান জন্ম নহ'ব যদি এনেকৈ থাকে ক'বলৈ দিগদাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিটো মাইনাছত চলি আছে আমেৰিকাত যিটো বল দীঘল কাহিনী শুনিছিলে নহয় যে একদম সংখ্যা কমি গৈছিলে নহয় জানো বস্তুটো পিছত ভালকৈ চালে যে এইটো DDT প্ৰভাৱ আছিলে আমেৰিকাৰ যিটো নেশ্যনেল চিম্বল বল দীঘল সিহঁতৰ মানে প্ৰজনন ক্ষমতাটো বহুত কমি গ'ল তাৰপিছত সেইটো আকৌ পিছত বহুতখিনি ষ্টেপ লোৱাৰ পিছত সেইটো এতিয়া আকৌ ইনক্ৰিজিং আহি গৈছে চ' আমাৰো তেনেকুৱা ধৰণৰ ঢেৰ থাকিব পাৰে কাৰণ ইনফাৰ্টিলিটি বাঢ়িছে বহুত বাঢ়িছে যদি এটা সময়ৰ পিছত যদি IVF-এই মানুহৰ মানে সন্তান জন্মৰ ক্ষেত্ৰত যদি অকল IVF-এই মেইন অস্ত্ৰ থাকে তেতিয়াহ'লে আমি প্ৰাকৃতিক যিবিলাক কাৰণ প্ৰাকৃতিকভাৱে যেনেকৈ মানে সন্তান জন্ম হয় তো সেইবিলাক নাইকিয়া হৈ যাব নেকি এইটোতো নাইকিয়া নহয় এইটো নাইকিয়া নহয় কিন্তু মানুহৰ ডক্টৰ তাৰিণদাই ক'লে যে মানুহৰ কেৰিয়াৰ অৰিয়েণ্টেড যেনে কোনোবাই মই চাকৰি এটা পাই ল'ম মই ভালকৈ পঢ়া শুনা কৰি ল'ম তেনেকৈ 30 বছৰ 35 বছৰ গুচি যায় তো তেনেকৈ দেৰি কৰাৰ কাৰণে ইনফাৰ্টিলিটি হেৰিটো বাঢ়িছে তো মানুহে সেইটোৱে সময়ত যদি আপুনি সন্তান লাভৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে ডেফিনেটলি যিটো ইনফাৰ্টিলিটিটো কমিব এতিয়া ছাৰ
শুক্ৰাণু বা ডিম্বাণু প্ৰিজাৰ্ভ কৰাৰ ব্যৱস্থাও আহিছে আপোনালোকৰ ইয়াতে আছে আৰু ছাকচেছ ৰেট তেনেকেই পায় যদি 35 এজত যদি কণী জমা প্ৰিজাৰ্ভ কৰিছে বা স্পাৰ্ম জমা কৰিছে সেই চিষ্টেমটো আপোনালোকৰ ইয়াতো থাকিবই লাগিব আছে নিশ্চয় সেই তাৰ ওপৰত অকণমান বুজাই কওকচোন ছাৰ তাৰমানে ধৰক এতিয়া এক্সাম্পল এটা দিছোঁ লেডি এগৰাকী তাই চিনেমা কৰে ডেফিনেটলি তেখেতেতো 40 years মানতে বিয়া পাতিব তাৰপিছতে ফেমিলিৰ কথা ভাবিব তেতিয়ালৈকেতো আপোনাৰ এক মানে ভাল হৈ নাথাকে তো তেখেতে কি কৰিব 30 বছৰমানতে তেখেতে এক উলিয়াই পেলাই আমাৰ ইয়াত প্ৰিজাৰ্ভ কৰে তাৰপিছত যেতিয়া 40 বছৰত বিয়া পাতিব তেতিয়া এই একখিনি লৈ IVF কৰিলে প্ৰেগনেঞ্চি ছাকচেছ ৰেট একেই থাকে একেই থাকে আৰু এটা মানে এটা কথা মই কৈছোঁ এইটো প্ৰচিডিউৰক ART বুলি কয় কি বুলি কৈছে ART ART এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনিক এইটো আৰ্টিফিচিয়েল ৰিপ্ৰডাক্টিভ টেকনিক নহয় এইটো Assisted. মানুহে এটা ভুল কৰে এছিষ্টেড আপুনি প্ৰেগনেঞ্চি হোৱাত এছিষ্ট কৰিছে চ' মানুহে এইটো আৰ্টিফিচিয়েল প্ৰেগনেঞ্চি বুলি ভাবিব নালাগে বহুতো মানুহৰ ভুল ধাৰণা আছে যে IVF মানে আৰ্টিফিচিয়েল প্ৰেগনেঞ্চি নেচাৰেল প্ৰেগনেঞ্চি নহয় চ' একচুৱেলি এইটো নেচাৰেল প্ৰেগনেঞ্চি বুলি নেচাৰেলে হয় নেচাৰেলি হয় কাৰণ আপুনি এছিষ্ট কৰিছে আপুনি কোনোবা এটা মানুহৰ কামত হেল্প হোৱাত এছিষ্ট কৰিছে চ' কিছুমান ক্ষেত্ৰত মানে বহুত মানুহৰ ভুল ধাৰণা আছে IVF মানে আৰ্টিফিচিয়েল প্ৰেগনেঞ্চি আকৌ কিছুমানৰ ভুল ধাৰণা আছে IVF কৰাৰ লগে লগে পিছত অদ্ভুত ৰেষ্ট ল'ব লাগিব উঠিব নোৱাৰিব ঘূৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ কথা নহয় চ' এতিয়া কিছুমান কণ্ডিশ্যনত আমি IVF আৰ্লি এজতো কৰিছোঁ দেই তেওঁলোক প্ৰেগনেঞ্চি হৈ গ'ল গভৰ্ণমেণ্ট হস্পিটেলতে চেকআপ কৰি আছে ধুনীয়াকৈ নহয় জানো ধুনীয়াকৈ আৰামছে হৈ গৈছে তেওঁলোকে গমেই নাপালে আমাৰ ওচৰত এবাৰমান দুবাৰহে মুখখন দেখালেহি যিবিলাক ধৰক হাই এজত হৈছে আপুনি যে কৈছে 50 years 40 years কিবা কাৰণে যদি বাই দ্য গ্ৰেচ অফ গড ভগৱানৰ ইচ্ছাত যদি নেচাৰেলিও প্ৰেগনেঞ্চি হয় তেওঁলোকেও একেখিনি কেয়াৰে ল'ব লাগিব 40-50 yearsত প্ৰেগনেঞ্চি হ'লে চ' সেইকাৰণে বহুতে ভাবি লয় IVF কৰিবলৈ মন থাকিলেও পিছত বহুত ৰেষ্ট ল'ব লাগিব তেনেকুৱা মই প্ৰথম কথাত এইটো কৈছোঁ আৰ্টিফিচিয়েল প্ৰেগনেঞ্চি নহয় এইটো এছিষ্টেড প্ৰেগনেঞ্চি নেচাৰেল নহয় এছিষ্টেণ্ট হয় এছিষ্টেণ্ট গৰ্ভ আপোনাৰে গৰ্ভ আপোনাৰে স্পাৰ্ম আপোনাৰে এগো আপোনাৰে জাষ্ট ডক্টৰে এছিষ্ট কৰি দিয়ে য়েছ য়েছ সেই বস্তুটোকে বহুতৰ মানে ৰং কনচেপ্ট থাকে কি বা হৈছে কাৰ বা স্পাৰ্ম ক'ত গৈছে ভাবি থাকে ন কিন্তু কেতিয়াবা যদি ইফাল সিফাল হৈ গ'ল ভগৱানে নকৰিলে হয় এইটোতো আৰু মই ক'ব নোৱাৰিম এম্ব্ৰয়লজিষ্ট থাকে যিহেতু তেওঁলোকৰ ছাৰ আৰু এটা প্ৰশ্ন মই সুধি থওঁ IVF কৰিলে সচৰাচৰ আমি দেখা পাওঁ যে টুইন বা ট্ৰিপলেটৰ জন্ম বেছি হয় এইটো কাৰণটো হ'ল আমি একচুৱেলি এম্ব্ৰিঅ'টো ট্ৰেন্সফাৰ কৰোঁ তো গতিকে আপোনাৰ এটা এম্ব্ৰিঅ' ট্ৰেন্সফাৰ কৰিলে এটা হ'ব দুটা হ'লে দুটা মেক্সিমামৰ কথা কৈছোঁ মেক্সিমাম তিনিটা হ'লে তিনিটা হ'ব গতিকে আমাৰ ইণ্ডিয়াত একচুৱেলি কি হয় ইউজুৱেলি তিনিটা এম্ব্ৰিঅ' ট্ৰেন্সফাৰ কৰে মেক্সিমাম চেণ্টাৰত তো সেইকাৰণে ট্ৰিপলেট হয় টুইনো হয় কেতিয়াবা তাৰপৰা ছিংগুলো হয় ছিংগুলে বেছি আৰু বাকী যি যদি তিনিটা হৈ আপোনালোকে এম্ব্ৰিঅ' ট্ৰান্সফাৰ কৰিছে তিনিটা যদি হৈ গ'ল আমাক লাগে এটাই বাকী দুটা কি হয় ফিটো ৰিডাকশ্যন আজিকালি প্ৰচিডিঅ'ৰ আছে ষ্টেণ্ডাৰ্ড প্ৰচিডিঅ'ৰ আছে আপুনি কমাই দিব পাৰে ইণ্টাৰেষ্টিঙো হয় ন কিন্তু আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকে ইমান সূক্ষ্মভাৱে গোটেই বস্তুখিনি কৰে সেইটো এটা খুব ডাঙৰ কথা ছাৰ মই অলপ বেলেগ কথা পাতোঁ দুয়োজন হৈছে গাইনকলজিষ্ট দুয়োজন ডক্টৰ হৈছে গাইনকলজিষ্ট ছাৰ সচৰাচৰ আমি দেখা পাওঁ যে মহিলাসকলে সদায় গাইনকলজিষ্টৰ ওচৰত আহোঁতে সদায় এবাৰ চিলেক্ট কৰি লয় যে গাইনকলজিষ্টগৰাকী যদি মহিলা হয় আই এম কমফৰ্টেবল ছাৰ আপোনালোক দুজন পুৰুষ গাইনকলজিষ্ট কেতিয়াবা এনেকুৱা আপোনালোকৰ মাজত হয়নে যে অ'কে মহিলাগৰাকীক আমি কেনেকৈ ট্ৰিট কৰিম কি কথা এইটো মই নিজে মানে পাৰ্চনেলি মই নাভাবোঁ কাৰণ মোৰ নিজৰো বাচ্ছা হৈছে মই মেল গাইনকলজিষ্টকে দেখুৱাইছোঁ কিছুমান নৰ্থ ইষ্ট ষ্টেটত মানে নৰ্থ ইণ্ডিয়াত কিছুমান ষ্টেটত সেইটো প্ৰব্লেম আহে আৰু মইতো জানো মইতো ভুক্তভোগী কাৰণ মোৰ নাম তাইৰিণী বহুতে মোক ফিমেল বুলিও ভাবে আহে 2000 কিছুমানে কয় কিন্তু আমাৰ অসম বিশেষকৈ নৰ্থ ইষ্টত মই এইটো প্ৰব্লেম এতিয়ালৈকে আমি অনুভৱ কৰা নাই কিন্তু কেতিয়াও ফাইটাৰ প্লেন গৈছে নি
তো এইটো মেইনলি নৰ্থ ইণ্ডিয়ান বিহাৰ চিহাৰ এনেকুৱাবিলাকত এই প্ৰব্লেমটো বেছি অ'কে চাউথতো ইমান নাই এইটো বুজি পাইছোঁ ৱেষ্টাৰ্ণ কাণ্ট্ৰিটো নাই এইটো মেইনলি নৰ্থ ইণ্ডিয়াবিলাকত এইটো বেছিকৈ মই এখন ৱেব ছিৰিজ চাইছিলোঁ মানে ছাৰ য'ত মানে এজন মেইল ডক্টৰ তেওঁ গাইনকলজিষ্ট হ'বলৈ গৈ আছে প্ৰথম অৱস্থাত তেওঁ মানে খুব ভয় কৰিছিল আৰু তেওঁ আফচোচ কৰিছিলে পিছলৈ তেওঁ মানে ইণ্ডিয়াৰ আটাইতকৈ টপ 1 গাইনকলজিষ্ট হ'ল মানে তো মই সেইটোকে সুধিব গৈছোঁ প্ৰথম যেতিয়া গাইনকলজিষ্ট হিচাপে স্পেচিয়েলাইজেশ্যন কৰিলে প্ৰথম সন্তান কেনেকৈ আপুনি মাতৃৰ হাতত তুলি দিছিলে এবাৰ সেই ঘটনাটো মনত আছেনে প্ৰথম তেতিয়াতো আমি ইণ্টাৰ্ণ আছিলোঁ আমাৰ দিনত ইণ্টাৰ্ণে ডেলিভাৰী কৰে আমি কৰিছিলোঁ তেতিয়া ডেলিভাৰী ভাল লাগিছিলে ডেলিভাৰী হোৱাত ইয়াত এটা কিন্তু বহুত ছেটিছফেকশ্যন পায় মই প্ৰথম গাইনী পোষ্ট গ্ৰেজুৱেট কৰোঁতে মানে গাইনী লোৱাৰ এটা মেইন কজ আছিলে মই চালোঁ যে ইয়াত এটা খুব ছেটিছফেকশ্যন পায় আৰু 2 নম্বৰ বেমাৰবিলাক খুব ভালকৈ কিয়'ৰ হয় মানে কিয়'ৰ ৰেটটো গাইনীত কম্পেৰেটিভলি বেছি চাবচোন বাৰু আৰু ইভেন গাইনকলজি মই এনেই কৈছোঁ আৰু কিমান হয় সেইটো মই নাজানো ৰেফাৰেল আমাৰ বাহিৰৰ ষ্টেটবিলাকলৈ যিমান বাকী বেমাৰৰ ৰেফাৰেল হয় গাইনীৰ বহুত বেছি নহয় কিন্তু কেঞ্চাৰৰ কথাটো বেলেগ কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ কথাটো বেলেগ কিন্তু বাকী বস্তু চাবচোন আপোনাৰ প্ৰায়বিলাক ট্ৰিটমেণ্ট ইয়াতেই হৈ যায় নহয়নে বাৰু বাকী ছাবজেক্টত যিমান আমাৰ আউটছাইড চেন্নাই দিল্লী যিমান যায় গাইনীত ইমান নাযায় চ' মই ষ্টাৰ্টিঙত সেইটোৱে মই ভাবিছিলোঁ প্ৰথম কথা হৈছে ছেটিছফেকশ্যন খুব ভাল লাগে আৰু 2 নম্বৰ কিয়'ৰ ৰেটটো খুব ভাল হয় প্ৰথম কি আছিলে ক'ত কৰিছিলে ফাৰ্ষ্ট আৰু নেচাৰেল আছিল নে মানে চিজাৰিন আছিল মই MBBS ডিব্ৰুগড় মেডিকেলৰ পৰা কৰা তাতে নৰ্মেল ডেলিভাৰী কৰিছোঁ পিছত চিজাৰিন প্ৰথম গুৱাহাটী মেডিকেল কলেজত কৰিছোঁ মনত আছে কোন আছিলে আছে পেচেণ্ট তেওঁ বাক্সা জিলাৰ আছিলে মোৰ MBBSত কৰাটো মনত নাই কিন্তু পোষ্ট গ্ৰেজুৱেট কৰাটো বাক্সাৰ ফালৰ পৰা আছিলে ৰাতি কৰিছোঁ চিজাৰিন লাইট চাইট আছিল নে ছাৰ আছিলে ভালেই ইনস্পেকশ্যনত মানে প্ৰফেচৰ আছিলে তেওঁৰ আণ্ডাৰত আমি কৰিব দিছে কৈছোঁ কিন্তু এজন চিকিৎসকৰ লগত কথা পাতিলোঁ তেওঁ গাইনকলজিষ্ট আছিলে গুৱাহাটীৰে হয় তেওঁ ফাৰ্ষ্ট যিটো কেছ আছিলে অপাৰেশ্যন কৰি থাকোঁতে কাৰেণ্ট গুচি গৈছিলে তেওঁ সেইদিনা কৈছে কথাটো তেতিয়া মানে হস্পিটেলবোৰ কেনেকুৱা আছিলে এতিয়াতো বহুত কোৱালিটি আহিলে আৰু কুতুম ছাৰ আপোনাৰ কি মনত আছে কওকচোন মই পাছ কৰি ওলায়েই মই মাজুলীত জইন কৰিছিলোঁ মাজুলীত জইন কৰি মাজুলীততো তেতিয়া চিজাৰিন নহয় একো হেৰি ইভেন নৰ্মেল ডেলিভাৰী ঘৰত গৈ কৰে তেতিয়াতো হস্পিটেল ডেলিভাৰীটো নাই কনচেপ্টেই নাই তাৰপিছত মই অহাৰ পিছত তাত নৰ্মেল ডেলিভাৰী বহুত কৰিলোঁ ফাৰ্ষ্টটো একজেক্টলি এতিয়া মোৰ মনত নাই মাজুলীতো নৰ্মেল ডেলিভাৰী কৰিছোঁ নৰ্মেল ডেলিভাৰী আছিলে ছাৰ নৰ্মেল ডেলিভাৰী আৰু চিজাৰিন মহিলাগৰাকীৰ কোনটোত আটাইতকৈ মহিলাগৰাকী বেছি সুস্থ হৈ থাকে নৰ্মেল ডেলিভাৰী কৰিলে নে চিজাৰিন কৰিলে যেনে ভৱিষ্যতৰ কাৰণে তেওঁ একদম সুস্থ সবল হৈ আছে মহিলাগৰাকী ছাৰ এইটো ডেফিনেটলি নেচাৰেল যিটো প্ৰচেছ মানে নৰ্মেল ডেলিভাৰী ডেফিনেটলি তাত লেডিগৰাকী সুস্থ হৈ থাকিব কিন্তু কিছুমান যদি কণ্ডিশ্যনত নৰ্মেল চব প্ৰেগনেঞ্চি নৰ্মেল কৰিব গ'লে বেবীটো প্ৰব্লেম আহি যাব গতিকে চবকে নৰ্মেল কৰিব নোৱাৰি ডেফিনেটলি নেচাৰেল প্ৰচেছটো ভালেই থাকিব মোৰ এইবিলাক জানিব মন যায় ছাৰ আগতেতো আমাৰ আইতাহঁতে মাহঁতে বা মই বাৰু কেনেকৈ জন্ম হৈছিলোঁ পিছৰ কথা কিন্তু আইতাহঁতৰ এজন মামাহঁত ধৰক 5জনমান মামা 5জনীমান মাহী ঠিক আছে টোটেল 12জনমান সন্তান আইতাহঁতে সেইটো সময়ততো চিজাৰিন কৰাই নাছিলে নৰ্মেল ডেলিভাৰী হৈছিলে আইতাহঁত বহুত বছৰ জীয়াই আছিলে আৰু সুস্থ হৈ আছিলে সবল হৈ আছিলে আৰু বৰ্তমান সময়ত কি হৈছে এতিয়া মানে নৰ্মেল ডেলিভাৰী কৰিবলৈ ভয় কৰে বা সন্তান এতিয়া 1 বা 2টাৰ ভিতৰত সীমাবদ্ধ থাকে গোটেই কাহিনীবিলাক কিয় এনেকুৱা হৈছে ছাৰ অকণমান বুজাই ক'ব নেকি তেতিয়াৰ দিনৰ মানুহখিনি যথেষ্টখিনি স্বাস্থ্য মানে সুস্বাস্থ্যৰো আছিলে বাৰু কিন্তু এটা কথা আপুনি মানিবই লাগিব আপুনি আপোনাৰ দেশ এখন মানে কিমান ডেভেলপ হৈছে তাত 2টা ইণ্ডেক্স চায় 2টা পেৰামিটাৰ্ছ এটা হৈছে মেটাৰনেল মৰ্টেলিটি ৰেট য়েছ আপুনি এতিয়া জানে 1 মেটাৰনেল ডেথ মানে গোটেইখন হুলস্থুল হৈ যায় আপুনি জানেই বহুত ভাল ছেকেণ্ড আছে ইনফেণ্ট মৰ্টেলিটি ৰেট এই 2টা হৈছে বহুত পেৰামিটাৰ সেইকাৰণে গভৰ্ণমেণ্টে বহুত এটাৰ ওপৰত গুৰুত্ব দিছে যে কেনেকৈ ইনফেণ্ট মৰ্টেলিটি কমাব পাৰি
আৰু মেটাৰনেল ডেট কমাব পাৰি চ' আপুনি এইটো কথা মানিবই লাগিব যে আগতে মেটাৰনেল ডেটো বহুত হৈছিলে বহুতে দিছিলে যিকেইজনী সুস্থ দিছিলে হৈছিলে কিন্তু মেটাৰনেল ডেট আগতে বহুত আছিলে আৰু এটা কথা চাব এটা সময় আছিলে যে মাক বেবী মানে ডেলিভাৰী হ'লে মাককহে বিচাৰে মাক যদি ভালে থাকে হৈ যাব কিন্তু ইনফেণ্ট মৰ্টেলিটিৰ ওপৰত আগতে ইমান কুৱেশ্যন নাছিলে বেবী বহুত ডেট হৈছিলে এটা সময়ত আগৰ মানুহবিলাকৰ হিষ্ট্ৰী চাবচোন যে কেইবাটাও বাচ্চা হৈছে কিন্তু বাচ্চা ঢুকাইছিলে বহুত চ' আজিকালি এই বস্তুটো বহুত কমি গ'ল ইনফেণ্ট মৰ্টেলিটি বহুত কমি গ'ল আৰু এটা এবনৰ্মেল বাৰ্থ আপোনাৰ আগতে এবনৰ্মেল বেবী আগতে যিমান বেছি আছিলে আজিকালি কমি গ'ল বহুত ভালকৈ আজিকালি ডায়েগনচিছ হ'ল আপুনি ধুনীয়াকৈ ডায়েগনছ কৰিব পাৰে 2 নম্বৰত আপুনি জুডিচিয়াছ ডেলিভাৰী সময়ত আইডাৰ নৰ্মেল যদি হৈছে নৰ্মেল আৰু যদি কিছুমান নৰ্মেল নহয় টাইমলি আপুনি চিজাৰিন কৰিব লাগিব কাৰণ পৰলং লেবাৰ বুলি এটা বস্তু আছে যে পৰলং লেবাৰ হয় বেবী ডেলিভাৰী হ'ব পাৰে কিন্তু তাৰ প্ৰব্লেম কিছুমান যেনে বাৰ্থ এক্সপেক্সিয়া চেৰিবেল পালচি এইবিলাক পিছলৈ হ'ব পাৰে চ' মই ভাবোঁ মানে দুইটাৰ মাজত এটা বেলেঞ্চ থাকিব লাগে নৰ্মেল হ'লে নৰ্মেল ধুনীয়াকৈ কৰিব লাগে যদি আৰু স্পেচিয়েল ইণ্ডিকেশ্যন আছে চিজাৰিনৰ তেতিয়াহ'লে গ' ফৰ চিজাৰিন ছেকশ্যন কাৰণ বহুত হেল্ডি মাদাৰ হেল্ডি বেবী দুইটাই লাগিব কাৰণ আজিকালি আগৰ নিচিনাকৈ বহুত বাচ্চাও নহয় এটা বা দুটা গতিকে এপ্ৰপ্ৰিয়েট ট্ৰিটমেণ্টটো বহুত ইম্পৰ্টেণ্ট এইকেইটা নৰ্মেল প্ৰশ্ন আছিলে মই সোধা আৰু এটা প্ৰশ্ন আছে যিটো প্ৰশ্নৰ মানে আমি প্ৰায়ে মানে হেৰি হৈ থাকোঁ যে মহিলাগৰাকীয়ে সন্তান জন্ম দিব বাহিৰৰ দেশবিলাকত আছে যে পুৰুষজন বা স্বামী নিজৰ লগত থকাটো বিচাৰে মই শুনা মতে অসমত আৰু ইণ্ডিয়াতো হৈছে বোলে কথাটো আজিকালি থাকে আজিকালি ছাৰ লগত আমাৰ ইয়াত এতিয়ালৈকে আমি স্বামী ৰুমত থাকিব দিওঁ যেতিয়া লেবাৰ ৰুমত লৈ যাওঁ ডেলিভাৰী ৰুমত এতিয়ালৈকে এলাউ কৰা নাই আমাৰ অসমত খুব বেছি এখন দুখনমান হ'ব পাৰে মই ক'ত হৈছে নাজানো কিন্তু মেইন কাৰণটো হ'ল আমাৰ ইয়াত পপুলেশ্যন বহুত বেছিতো তো চবকে যদি এলাউ কৰা যায় তেতিয়াহ'লে এইটো বজাৰ নিচিনা হৈ যাব অকল হাজবেণ্ড ছাৰ সেইটোৱে চব পেচেণ্টকে বিচাৰিলে দিব দিব পাৰে যাব পাৰিব সেইটো কৈছে এইটো বাৰ্থ এটেণ্ডেণ্ট আছে কাৰণ বাৰ্থ এটেণ্ডেণ্ট যিকোনো হ'ব পাৰে হাজবেণ্ডো হ'ব পাৰে তেওঁ হেৰি আৰু বহুতো ক্ষেত্ৰত আজিকালি আচাৰ থাকে নহয় তেনেকুৱাও থাকিব পাৰে তেনেকুৱা ধৰণৰ এইখিনি মোৰ কম্পেনিয়ন বুলি কয় এইখিনি মোৰ নৰ্মেল প্ৰশ্ন আছিলে যিহেতু গাইনকলজিষ্ট দুজনক পাইছোঁ আৰু তেওঁলোকে প্ৰতিটো মুহূৰ্ততে অতীত বা প্ৰসূতিৰ লগত শিশুৰ লগত তেওঁলোকে সময় কটায় আৰু প্ৰতিদিনে কিমানজনমান সন্তান আপোনালোকৰ হাতেৰে পৃথিৱীলৈ আহে বুলি ভাবে তেনেকুৱা সদায়তো তেনেকুৱা ধৰণৰ নহয় ৰেগুলাৰ থাকেই প্ৰায় থাকে সপ্তাহত 3-4 তেনেকৈ থাকে 3-4জন ছাৰ আপোনাৰ আৰু বেছি থাকিব ছাৰ নাই এইটোৱে এতিয়া সংখ্যা নহয় আৰু থাকে আৰু মানে ইণ্টাৰেষ্টিং মানে ভাল লাগে সঁচা অৰ্থত ছাৰ শেহতীয়াকৈ আকৌ আশাৰ কথা পাতোঁ আশা বৰ্তমান যোৰহাট মাজুলী গোলাঘাট শিৱসাগৰ যিখিনি মানুহ গুৱাহাটীলৈ গৈ পেলাই IVF কৰাব নোৱাৰে তেওঁলোকৰ বাবে ইয়াত যথেষ্ট কম খৰচত হয় ছাৰ সেইটো বুজাই দিলে ভাল লাগিব কাৰণ গুৱাহাটীত গৈ থকা খোৱা অহা যোৱা সেইখিনিৰ বিপৰীতে ইয়াত ছাৰ এতিয়া আমি পেকেজৰ কথাটোৱে কৈছোঁ হয় আমি 1,60,000 কৰি আছোঁ ইনক্লুডিং এভৰিথিং চব মিলাই মানে ট্ৰেন্সফাৰলৈকে আৰু আমি এটা কথাও কৈছোঁ যে যদি এমব্ৰিঅ' থাকে ফাৰ্ষ্ট টাইম যদি ফেইল হয় আৰু যদি এমব্ৰিঅ' আছে লেডিগৰাকীৰ তেতিয়াহ'লে ছেকেণ্ড টাইম আমি আমাৰ চেণ্টাৰৰ ফালৰ পৰা ফ্ৰীকৈ কৰি আছোঁ হয় মানে এবাৰ যদি কৰিছে তাৰ নেক্সট বাৰ পইচা দিব নালাগে যদি ফেইল হয় কৰিছোঁ মানে ফেইল হ'লে মানে এনেকুৱা ধৰণৰ আমি পেচেণ্ট চাই বিল' পভাৰ্টি লাইন কিছুমানক আমি কমপ্লিটলি ফ্ৰী কৰিছোঁ কিছুমানক মিনিমাম 15-20 হাজাৰ লৈ পেলাই মই ফ্ৰেংকলি মই যিটো কৈছোঁ কিছুমানক ফ্ৰীকৈ কৰি দিছোঁ কিছুমানক 15-20 হাজাৰ লৈ আৰু এনেকুৱা কিছুমানৰ ধৰক যাৰ এক্স কম ওলালে তেওঁলোকে আকৌ ৰিপিট কৰিব বিচাৰিছে অনলি মেডিচিনৰ দাম লৈ কৈছে মেডিচিনৰ দাম লৈ আপুনি কৰি আছোঁ মেডিচিনৰখিনি মানে ফ্ৰী আৰু কৰি দিছোঁ 15-20 হাজাৰ কথা কৈছে সেইটো আমাৰ খৰচখিনি কালচাৰ মিডিয়া লাগিবই আপোনাৰ ট্ৰেন্সফাৰ কেথেটাৰ লাগে 3,000 এইটোৱে দাম তেনেকৈ মিলাই 15-20 হাজাৰ খৰচ আমাৰ চেণ্টাৰৰ ফালৰ পৰা এইটো ফাৰ্ষ্ট টাইম তেওঁ এক্স বেছি নোলালে তেওঁ জানে যে তেওঁ চান্সটো কম আছিলে ফেইল হৈ গ'ল কিবা কাৰণে যদি এক্স থাকি গৈছে তেতিয়াহ'লে আমি ফ্ৰীয়ে কৰি দিছোঁ ছেকেণ্ড টাইমত আমি এনেকুৱাও কৈছোঁ যে
ফাৰ্ষ্ট টাইম এক্স নাথাকিলে একেবাৰতে হৈ গ'ল অকল মেডিচিনৰ অনলি মেডিচিনৰ খৰচটো অনলি মানে হৰমনৰ কেজেছ বাকী যিমান প্ৰচিডিউৰ আছে চব ফ্ৰী এইটো কথা মই ৰিয়েলি প্ৰথমবাৰ মই চব তেনেকৈ ছাৰ আৰু এটা কৈ দিয়ক তেতিয়াহ'লে যোৰহাটত থাকি এইটো চব কৰিব পাৰে গুৱাহাটী নগ'লেও হ'ল গুৱাহাটীত যিমান হয় আমাৰ ইয়াতো একেখিনি হয় ছাকচেছ ৰেটৰ ওপৰত যদি কয় তেতিয়াহ'লে IVF-ত ছাকচেছ ৰেট 100% নহয় বুলি কয় ছাৰ আপোনালোকৰ মই শুনা মতে 57%. একচুৱেলি আপুনি ইণ্টাৰনেশ্যনেল লেভেলত যদি চায় গোটেই ৱৰ্ল্ডত তেতিয়াহ'লে ছাকচেছ ৰেটটো 40%, 35 to 40%. তো কিছুমানৰ পেচেণ্ট চিলেকশ্যন যে এইটো পেচেণ্টক এইটো ট্ৰিটমেণ্ট কৰি পেলাই IVF কৰিব লাগিব সেইটোত এই IVF কৰিব ধৰক চিমেণ্টটো বহুত কম আছে তেখেতকতো IVF কৰিলেতো ছাকচেছ নহ'ব তেখেতক ইক্সি বুলি প্ৰচিডিউৰ এটা আছে সেইটো কৰিব লাগিব তেনেকৈ যদি চিলেক্ট কৰি পেলাই কৰা যায় তেতিয়াহ'লে ছাকচেছ ৰেটটো বাঢ়ি যায় মোৰ সঁচাকৈ খুব বেছি ভাল লাগিছে দুগৰাকীকৈ জ্যেষ্ঠ চিকিৎসকৰ সৈতে মই যোৰহাটত বহি আছোঁ আৰু আশা IVF এণ্ড ফাৰ্টিলিটি চেণ্টাৰত মই বৰ্তমান উপস্থিত আছোঁ কৈছোঁৱে মই আপোনালোকক মোৰ শেষৰ ফালে দুটামান প্ৰশ্নলৈ আহিছোঁ ছাৰ ধৰি লওক স্বামী স্ত্ৰী একেলগে আহিছে এবছৰ তেওঁলোকে ট্ৰাই কৰিলে তাৰপিছত সন্তান হোৱা নাই বা প্ৰেগনেণ্ট হোৱা নাই তেওঁলোক প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলে দুজনৰ ওচৰত অলপ লাজ ভাৱেৰে আহিছে ক'বলৈও সংকোচ পাইছে কেনেকৈ আৰম্ভ কৰে ছাৰ আপুনি হয় প্ৰথম অহাৰ লগে লগে দুইজনক আমি কিছুমান মানে তেওঁলোকৰ প্ৰব্লেমখিনি আমি ক'বলৈ দিওঁ আৰু যিমান পাৰে সহজ হ'বলৈ যত্ন কৰোঁ সেইটো আপুনি ঠিকেই কৈছে যে বহুতে কথাখিনি ক'ব নিবিচাৰে আৰু আমি সতৰ্ক হৈ থাকোঁ যাতে এজনে প্ৰব্লেম বুলি আমি ডিৰেক্টলি কৈ দিবলৈ বেয়া লাগিব পাৰে গতিকে আমি তেওঁলোকক যিমান পাৰোঁ কাউন্সিলিং বুলি যিটো কৰোঁ প্ৰশ্ন কৰোঁ তেওঁৰ মানে কিমান দিন হ'ল বয়স কিমান মানে বিয়া হোৱা কিমান দিন হ'ল হয় 1 বছৰ দিন হ'ল যদিও তেওঁলোকে প্ৰেগনেঞ্চি বিচৰা কিমান দিন হ'ল বহুতে বিয়া হোৱাৰ লগে লগে নিবিচাৰে নহয় জানো বস্তুটো তাৰপাছতে আমি গোটেইখিনি হিষ্ট্ৰীটো সোধাৰ পিছত আমি লাহেকৈ কিছুমান ইনফেকশ্যন মানে ইনভেষ্টিগেশ্যন কৰোঁ ফিমেলৰো কিছুমান ফিমেল পাৰ্টনাৰ আৰু মেল পাৰ্টনাৰৰ কিছুমান যদি মেল পাৰ্টনাৰৰ প্ৰব্লেম থাকে যিটো বহুতে ভবা নাযায় আচৰিত কথা ইনফাৰ্টিলিটি আজিকালি 30% ডিউ টু মেল ফেক্টৰ ফিমেল ফেক্টৰ 30% ডিউ টু মেল ফেক্টৰ্ছ 30 আৰু 40% এইটো আনএক্সপ্লেইন ইনফাৰ্টিলিটি ভগৱানে জানে চ' মেল ফেক্টৰটো আমি চাব লাগিব যদি মেলৰ প্ৰব্লেমৰ কাৰণে আছে স্পাৰ্মৰ প্ৰব্লেম থাকে তেতিয়া আমি ট্ৰিটমেণ্ট কৰিলে মেলৰ ফেক্টৰটো ট্ৰিটমেণ্ট কৰিলে প্ৰেগনেঞ্চি হৈ যাব নহয় জানো বস্তুটো তাৰপিছত আমি ফিমেলৰখিনি ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰোঁ তাৰপিছত কিছুমানৰ ধৰক হৰমন ৰিলেটেড থাকে সেইখিনি আপুনি ট্ৰিটমেণ্ট কৰিলে কিছুমানৰ চাৰ্জিকেল ধৰক যিটো ফেলোপিয়ান টিউব ব্লক থাকে সেইটোৰ কাৰণে কিছুমান মানে ফাৰ্টিলিটি এনহেঞ্চিং চাৰ্জাৰী আছে আমি সেইখিনিও ইয়াতে কৰোঁ কুটুম ছাৰ মই আমি দুইজনে কৰোঁ ইয়াতে আমি গোটেইখিনি কৰোঁ কমপ্লিট যিমান পাৰোঁ ট্ৰাই কৰোঁ যদি সেইখিনিত ছেটল হৈ যায় বহুতৰতো মেক্সিমামৰ মেজৰিটি পেচেণ্টতো সেইটো ষ্টেপতেই পজিটিভ আহে মেক্সিমাম পেচেণ্ট সেইটো ষ্টেটতে পজিটিভ আহে সেইখিনিতো যদি আপুনি ট্ৰাই কৰাৰ পিছতো আপোনাৰ নহয় তেতিয়াহে আমি IVF-ৰ লাইনৰ কথা কওঁ যে ইয়ালৈ পেচেণ্ট এটা আহিল আপোনাৰ প্ৰেগনেঞ্চি হোৱা নাই ব'লক IVF কৰক চব প্ৰব্লেম সেইটো নহয় এইটো IVF চেণ্টাৰ হয় কিন্তু একচুৱেলি এইটো ফাৰ্টিলিটি চেণ্টাৰ নট IVF চেণ্টাৰ অনলি চ' আমি ষ্টেপ বাই ষ্টেপ আমি যাওঁ বহুতক মই কৈছোঁৱে এবাৰ আগতে কৈছোঁ যে এটা কাউন্সিলিঙতে প্ৰেজেণ্ট হয় মই চাইছিলোঁ পেচেণ্টজনী তেওঁ গোলাঘাটত চাকৰি কৰে হাজবেণ্ড থাকে তিনিচুকীয়াত মই ক'লোঁ আপোনালোকে ব্যৱস্থা কৰক একেলগে থকাৰ যোৰহাটলৈ আহক তাৰপিছতহে মই আপোনাক চাম তাৰপিছত নেক্সট টাইমত আহিলে প্ৰেগনেঞ্চি পজিটিভ 6 মান্থ একেলগে থকাৰ পিছতে চ' সেইবিলাক হ'ল কাউন্সিলিঙত পৰে কিছুমান মানে বুজিও নাপায় ছেক্সুৱেল এডুকেশ্যনটো আমাৰ ইমান বহুতেই নাজানে চ' সেইবিলাকো নাজানে সেইখিনি আমি অলপ হ'লেও কওঁ তাতো নহ'লে ইনভেষ্টিগেশ্যনৰ ৰিজাল্টৰ মতে আমি ট্ৰিটমেণ্টটো কৰোঁ সঁচাকৈ মানে এই ছেক্সুৱেল এডুকেশ্যনটোৰ নোহোৱাৰ বাবেও বহুত ক্ষেত্ৰত তেওঁলোক পিছ পৰি থাকে IVF-এই মানে শেষ পৰ্যায় নহয় তাৰ আগতে কাউন্সিলিঙৰ বাবে আহক মানে যদিও আশা IVF
এণ্ড ফাৰ্টিলিটি চেণ্টাৰ ন ইয়ালৈ আহিলেই যে আপোনালোকে IVF কৰিব লাগিব তেনেকুৱা কথা নহয় যদি কিবা প্ৰব্লেম পাইছে এবছৰ ট্ৰাই কৰাৰ পিছত সন্তান হোৱা নাই কিয় হোৱা নাই তাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ ছাৰহঁত আছে হয়তো সেই প্ৰব্লেম মহিলাগৰাকীও হ'ব পাৰে সেই প্ৰব্লেম পুৰুষগৰাকীও হ'ব পাৰে বহু পুৰুষ আছে তেওঁলোকে আকৌ মানি নলয় গতিকে সাৱধান গতিকে যদি প্ৰব্লেম আছে দুইজন একেলগে আহক আৰু এটা ইণ্টাৰেষ্টিং কথা মই আপোনালোকক কৈ থওঁ পৃথিৱীত চাগে এনে এটা ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্ট হৈছে গাইনকলজিষ্ট য'ত স্বামী আৰু স্ত্ৰী একেলগে আহিব পাৰে হয়নে বাৰু ছাৰ ইণ্টাৰেষ্টিং কিন্তু এইটো কোনো ডিপাৰ্টমেণ্ট নাই মেডিকেল লাইনত য'ত মানে স্বামী স্ত্ৰীয়ে একেলগে যাব লাগে এইটোৱে হৈছে এটা বিভাগ যিটো বিভাগত স্বামী স্ত্ৰী একেলগে আহিব লাগে আৰু দুয়োগৰাকীক সমানে সমানে ডক্তৰে প্ৰশ্ন কৰিব আৰু প্ৰব্লেম কাৰ তেওঁলোকে খুচৰি খুচৰি উলিয়াব হয়নে বাৰু ছাৰ কথাটো অকল গাইনকলজিষ্ট ডিপাৰ্টমেণ্ট সেইটো কৈ দিয়ক ছাৰ বুজাই দুইজনকে আমি পৰীক্ষা কৰিবই লাগিব যদি এজনৰ আজিকালি বুলি নহয় আগৰ পৰাই মতা মানুহবিলাক টেষ্ট কৰিব নিবিচাৰে তেখেতসকলে ভাবে যে মানুহজনীৰ লগত ছেক্সুৱেল ৰিলেশ্যন কৰি আছোঁ মোৰ কি প্ৰব্লেম থাকিব তো একচুৱেলি নহয় সেইটো আৰু স্পাৰ্ম কাউণ্টটো একো ৰিলেশ্যন নাই তো মানুহজনৰ টেষ্ট কৰিব লাগিব ৱাইফৰো টেষ্ট কৰিব লাগিব দুইজনৰ টেষ্ট কৰিলে 100% ইনভেষ্টিগেশ্যনটো কমপ্লিট হ'ব ঠিক কৈছে ছাৰ এইটো যে মই সুধিলোঁ যে এইটোৱে ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্টত দুইজন আহিব লাগিব আৰু দুইজনকে প্ৰশ্ন আপোনালোকে সুধিব পাৰে প্ৰব্লেম কাৰ থাকে নাথাকে এইটো পিছৰ কথা সুধিব পাৰে হয় দুইজনেই আমি ইভালুৱেশ্যন কৰিব লাগিব কাৰ প্ৰব্লেম আছে তেতিয়াহে গম পোৱা যাব বস্তুটো আৰু ছাৰে কোৱা মতে দুইজনে কৈছে যে 30% পুৰুষজনৰ প্ৰব্লেম থাকে 30% মহিলাগৰাকীৰ প্ৰব্লেম থাকে আৰু 40% আনএক্সপ্লেইন থাকে সেইটো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে তো শেষৰ ফালে গৈছোঁ এইখিনিয়ে ক'বলগীয়া আছিল মোৰ দুটা আৰু প্ৰশ্ন আছে যিটো এটা ছেক্সুৱেল এডুকেশ্যনৰ ওপৰতে পাতিব বিচাৰিছে ছাৰ পুৰুষৰ সমস্যা বা মই খোলাকৈ বুজাই দিব লাগে যিটো সচৰাচৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে বা ল'ৰাখিনিয়ে প্ৰথম ডাঙৰ হৈছে যিটো আমি স্বপ্ন দুখ বুলি কওঁ এইটো দুখ বুলি কেলে কয় মোক সেইটো প্ৰথম লাগে ছাৰ স্বপ্ন দুখটো দুখ কেলে এইটো এটা ল'ৰাটো ডাঙৰ হোৱাৰ এটা পৰ্যায় প্ৰথম পৰ্যায় তো সেই বস্তুটোক দুখ বুলি কেলে কয় তেওঁলোকে হ'ব নালাগে বুলি ভাবে এইটো কাৰণে মানে দুখ বুলি ভাবে মই এইটো বহুত দুখ বুলি নাভাবোঁ বাৰু কুটুম চাই ক'ব প্লিজ দুখ জানো ছাৰ ল'ৰাজন ছোৱালীজনী ডাঙৰ হৈছে তাৰ কাৰণে আমি তুলনি বিয়া হৈছে তেওঁলোকৰ আমি উদযাপন কৰোঁ ন খুব ধুনীয়াকৈ তো ল'ৰাটো ডাঙৰ হৈছে তো তাক আমি দুখ বুলি কেলে কওঁ এইটো নৰ্মেল প্ৰচিডিউৰ নেচাৰেল প্ৰচেছ তো এইটো দুখ হ'ব নহয় একজেক্টলি মই এই প্ৰশ্নটোৰ ওপৰত কেতিয়াবা মানে মোৰ প্ৰশ্ন আহি থাকে ল'ৰাটোতো ডাঙৰ হ'ব দুখ নহয় এইটো নেচাৰেল প্ৰচেছ ছাৰ আৰু এটা প্ৰশ্ন থাকি গ'ল হস্তমৈথুন যিটো মাষ্টাৰবেশ্যন কৰোঁ আমি তো ল'ৰাসকলৰ এইটো এটা মনৰ ভিতৰত থাকি যায় যে বেছিকৈ মাষ্টাৰবেছ কৰিলে বা হস্তমৈথুন কৰিলে তেওঁলোকৰ শাৰীৰিক মানসিকভাৱে তেওঁলোক দুৰ্বল হ'ব পাৰে নেকি আৰু এইটো একচুৱেলি কি হয় বেয়া নেকি হস্তমৈথুন কৰাটো তো একচুৱেলি বেয়া নহয় হস্তমৈথুনটো এতিয়া ল'ৰা এজন তো ছেক্সুৱেল এৰ'জেলটো আহিবই তো তেখেতে এইটো কেনেকৈ মানে দমাই ৰাখিব ডেফিনেটলি হস্তমৈথুন কৰিব লাগিব স্পাৰ্মটো প্ৰডিউচ হৈ থাকে ন প্ৰডিউচ হৈ থাকে তাত হেল্থৰ কোনো প্ৰব্লেম নাই বোলে হস্তমৈথুন বেছি কৰিলে হেল্থ বেয়া হয় তেনেকৈ একো কথা নাই বা স্পাৰ্মৰ লগত বা ফিউচাৰ প্ৰেগনেঞ্চিৰ লগত একো ৰিলেটেড থেংক ইউ ছাৰ আৰু ইমানখিনি কথা ডিটেইলছত পতাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু মই আহি ভাল লাগিল দুজনকৈ চিকিৎসক যি দুগৰাকী চিকিৎসকে যোৰহাটত থাকিয়েই এই সমগ্ৰ উজনি অসমৰ দম্পতীসকলক এটা আশাৰ ৰেঙনি দেখুৱাইছে আৰু তেওঁলোকে নাম দিছে আশা IVF এণ্ড ফাৰ্টিলিটি চেণ্টাৰ যি ফাৰ্টিলিটি চেণ্টাৰৰ জৰিয়তে বহু দম্পতীৰ জীৱনলৈ সন্তান আহিছে আৰু যাত সহায়ৰ হাত আগবঢ়াইছে আৰু খুব কম মূল্যত IVF বুলি ক'লে বহুতৰ ভয় লাগি যায় ন যথেষ্ট খৰচ হ'ব এটা খৰচী প্ৰক্ৰিয়া কিন্তু ইয়াত থাকি তেওঁলোকে এই সৰু সৰু আমাৰ সাধাৰণ পৰিয়ালৰ জীৱনলৈ হাঁহি বিৰিঙাইছে
সন্তান হাতত তুলি দিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু কৈছে যে গুৱাহাটীলৈ যাব নালাগে, দিল্লীলৈ যাব নালাগে, অসমৰ বাহিৰলৈ যাব নালাগে, যোৰহাটত থাকিয়েই ঘৰৰ ভাত পানী খাই ঘৰৰ বিচনাত শুই ঘৰৰ গাড়ীখনত আহি আপোনালোকে ইয়াত IVF চেণ্টাৰত আহি পেলাই নিজৰ সমস্যাবিলাক ক'লে তেওঁলোকে খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিব। গতিকে বহুত বহুত ধন্যবাদ ছাৰ, আপোনাকো ধন্যবাদ জনাইছোঁ, আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু যদি প্ৰয়োজন আছে যোৰহাটলৈ আহিব, মই তলত ডেছক্ৰিপশ্যনত নম্বৰ দি দিম, লোকেশ্যন দি দিম, ইয়াত আহি আপোনালোকে ছাৰহঁতৰ লগত কথা পাতিব পাৰে। বাকী পিছৰ কথা, আপোনালোকে IVF কৰে নকৰে, সন্তান আছে নাই পিছৰ কথা, কিন্তু বস্তুখিনি জানিবৰ কাৰণে তেওঁলোকৰ ওচৰতে আহি আপোনালোকে ভিজিট কৰিব পাৰে। আজিলৈ মোক বিদায় দিয়ক, চাই থাকিব বাৰ্তালাপ। মই প্ৰত্যেকটো অনুষ্ঠান খুব সূক্ষ্মভাৱে আৰু বিশেষকৈ চিকিৎসকৰ লগত মই মানে সহজ ভাষাৰে কথাখিনি বুজিবলৈ চেষ্টা কৰোঁ আৰু আপোনাক বুজাবলৈও চেষ্টা কৰোঁ। যোৰহাটৰ প্ৰথমটো IVF চেণ্টাৰ আশা কেৱল যোৰহাটৰে নহয়, উজনি অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো IVF চেণ্টাৰ আশাৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁ। ৰূপ দেখিছে মোৰ, কাৰণ এনেধৰণে মানে প্ৰত্যেকটো হাইজেনিক মেইনটেইন কৰি ইয়াত প্ৰৱেশ কৰিব লাগিব। আৰু এতিয়া যিটো ৰুমত মই সোমাব গৈছোঁ সেইটো হৈছে OT আৰু IVF লেব। ইয়াত চাব দেই এটা বস্তু, এইযোৰ বাহিৰত পিন্ধা চেণ্ডেল, আৰু এইযোৰ মই ইয়াত খোলাৰ লগে লগে মই যিখন মেটত ভৰি দিম, এই মেটখনত মোৰ তলুৱাত যদি কিবা লাগি আছে সেইখিনি ইয়াত ৰৈ যাব। তাৰপিছতে মই পিন্ধিব লাগিব ইয়াত থকা চেণ্ডেল, আৰু তাৰপিছত এই OTত সোমাব লাগিব। আকৌ মোৰ লগত তাৰিণী ছাৰ আছে। ছাৰ আকৌ এবাৰ নমস্কাৰ। নমস্কাৰ। ইমানখিনি হাইজিন মেইনটেইন কৰাটো প্ৰয়োজনীয় হয়, কাৰণ ইনফেকশ্যনটো বহুত ডাঙৰ প্ৰব্লেম। আৰু নৰ্মেলি আমি বাকী OTত ইউজ কৰাৰ নিচিনা কিছুমান ধৰক বেটাডিন যিবিলাক মানে ইনফেক্টিচাইড হয়, এইখিনি বস্তু আমি ইয়াত ইউজ কৰিব নোৱাৰোঁ, কাৰণ আমি লাইভ চেলৰ লগত আমি কৰিবলগীয়া হৈছে, ডিল কৰিবলগীয়া হৈছে। সেইকাৰণে ইয়াত ষ্টেৰিলিটিটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এটা কথা কওঁ ছাৰ, এইফালে যাব পাৰিম আমি? এই ৰুমটোত কি হয়, মই যদি কোনোবা পেচেণ্ট আহে প্ৰথম ইয়াতেই চেকআপ আৰম্ভ হয়, ছাৰ এইফালে আহিব পাৰে? হয়, ইয়াতে চেকআপ আৰম্ভ হয়, তেওঁলোকৰ ট্ৰিটমেণ্ট ইয়াতে আৰম্ভ হয়। এইটো হৈছে আপোনাৰ মডুলাৰ OT। আমি বনাওঁতে নৰ্মেল OT নহয়, এইটো পূৰা মডুলাৰ OT আছে। চ' এইখন হৈছে OT টেবুল। ইয়াতে IVF ট্ৰেন্সফাৰ বা অভাম পিকআপ এক্স উলিওৱা প্ৰচিডিউৰখিনি কৰা যায়। এক্স উলিওৱা প্ৰচিডিউৰটো এনাষ্টেচিয়া দিয়া হয়। এইটো আমাৰ এনাষ্টেচিয়া মেচিন আছে। এইখিনি আনুষংগিক বস্তু, কেতিয়াবা চাকচন মেচিন লাগিব পাৰে, লাইট আছে। তাৰপাছতে ইয়াত আমি এক্সখিনি ইয়াত কালেক্ট কৰোঁ, ইয়াতে আমি বহোঁ, ইয়াতে মই আৰু ডক্টৰ কুটুম বহি লৈ তাতে এনাষ্টেচিয়া দিয়ে, লাইট এনাষ্টেচিয়া অলপ পেইন ৰিলিজৰ কাৰণে। তাৰপিছত সেইটো লৈ থাকে, এক্সটো আমি ইয়াত কালেক্ট কৰি, এইটো লেব থাকে আমাৰ। তো এইটোৱে হৈছে OT। কুটুম ছাৰো আহিলে, তেখেত ব্যস্ত আছিলে, বৰ্তমান আহিলে। ইয়াতেই গোটেইখিনি বস্তু হয়, ইমানখিনি হাইজিন মেইনটেইন কৰাৰ পিছত। ছাৰ এটা কথা সুধোঁ, ইয়াততো হেৰিখিনি স্পাৰ্ম বা স্পাৰ্মৰ কথা বেলেগ, সেইটো বেলেগ হৈ যায়, এণ্ড্ৰলজি ডিপাৰ্টমেণ্ট বেলেগ। ইয়াত এক্সটো আমি ইয়াৰ পৰা কালেক্ট কৰা হয়। তাত মই কৈছোঁ এনাষ্টেচিয়া দিয়া হয়। পেচেণ্ট ইয়াত থাকে, আমি ডক্টৰ কুটুম বা মই, আমি দুজনে তেওঁৰ পৰা এক্সটো কালেক্ট কৰোঁ। আৰু যিটো ৰুম আছে ছাৰ, তাত এইটোত এম্বায়'লজিষ্ট থাকে, এইটোত আৰু মেইনটেইন কৰিবলগীয়া হৈ যায়। আৰু এই মুহূৰ্তত মই আছোঁ এটা বিশেষ লেবৰ ভিতৰত, যিটো লেব ইয়াৰ আগৰ লেবটোতকৈও অতীতকৈও মানে এইটো আৰু বেছি হাইজেনিক আৰু সকলো মেইনটেইন কৰিব লাগে। ৰেষ্ট্ৰিক্টেড। ছাৰ ইয়াত কি আছে সেইটো কৈ দিয়ক। ইয়াতে মানে আপোনাৰ বাহিৰৰ হাৱাটো আহিব নোৱাৰে, এইটো হেপা ফিল্টাৰ। ইয়াতে আপোনাৰ এয়াৰ ফিল্টাৰ হৈ আহিব, বাহিৰৰ এয়াৰটো ফিল্টাৰ হৈ আহিব। ইয়াতে আপুনি 24/7 এইটো আমি চলাই ৰাখিব লাগিব। তাৰপাছতে এইটো ইনকুবেটৰ। ইয়াতে আল্টিমেটলি ক'বলৈ গ'লে সন্তানসমূহ ইয়াতে আছে। হয়, ইয়াতে আছে। আৰু এইটো মাইক্ৰস্কোপটো, এইটো এম্ব্ৰায়'লজিষ্টৰ ৱৰ্ক ষ্টেচন আৰু ইমানেই সৰু ন, আমাৰ কি বুলি ক'ম মই, যিখিনি আমাৰ সাধাৰণ চকুৰে দেখা নাপাওঁ, যিহেতু মাইক্ৰস্কোপ দি চাবলৈ। আৰু ছাৰ ভালকৈ বুজাই দিব। মই এতিয়া এটা কথা ভাবি পেলাই মানে যিটো ভাবি আছোঁ মই দেই, এই বস্তুটোক ক'ব পাৰি মাতৃগৰ্ভ বুলি ক'ব পাৰি চিকিৎসা বিজ্ঞানৰ মতে। ইয়াতেতো ছেপাৰেট হোৱাৰ পিছত ইয়াতেতো ভ্ৰূণটোৰতো জন্ম ইয়াতেই হ'ব। হয়নে ছাৰ? হয়। তো এইখিনি আমি মেইনটেইন কৰিব লাগিব। কাৰ্বন ডাই অক্সাইড কিমান আছে, ইয়াতে ভ্ৰূণটো ইয়াতে ফৰ্ম হয়, কিমান থাকিব, কাৰ্বন ডাই অক্সাইড কিমান থাকিব, এইটো ইনকুবেটৰ। আৰু এইটো ইক্সি বুলি কয়। কিছুমান ধৰক আজিকালি প্ৰায় IVF
সলনি ইক্সিয়ে বহুত জেগাত কৰে, কিন্তু ইক্সিটো যাৰ স্পাৰ্ম কাউণ্টটো বহুত ল' থাকে, তেতিয়া IVF-টো ফেইল হ'ব পাৰে। সেইকাৰণে আমি ইক্সি মানে হ'ল এটা অবামত এটা এগত স্পাৰ্ম এটা লৈ এগৰ ভিতৰত আমি ইনজেক্ট কৰি দিওঁ স্পাৰ্মটো। তো এইটো ইক্সি মেচিন। ছাৰ কিমান সৰু হয়, জাষ্ট যদি মই জানিব বিচাৰোঁ ছাৰ, সেই আমাৰ শুক্ৰাণু আৰু ডিম্বাণু কিমান সৰু হ'ব পাৰে? মানে চকুৰেতো আমি একোৱেই মন কৰিব নোৱাৰোঁ বা নেদেখোঁ। আণ্ডাৰ মাইক্ৰস্কোপেহে আণ্ডাৰ মাইক্ৰস্কোপে হ'ব। আৰু সেই তেনেকুৱা এটা ক'ত গুচি গ'ল চিকিৎসা বিজ্ঞান ন? এতিয়া ভাবিলে এই মেচিনটোৰ ভিতৰতেই কিমান সন্তানৰ ইয়াত ভ্ৰূণৰ জন্ম হৈছে বা ভ্ৰূণ ইয়াত আছে আপোনালোকে ভাবকচোন। ইয়াৰ পৰাই এটা সন্তানৰ জন্ম হয়। ইয়াত কিমান এতিয়া চাগে কিমান আছে ছাৰ ইয়াত সন্তান? ভাবিলে মানে বস্তুটো বোলে অলপ বেলেগ লাগে ন। তো এনেকৈ আচলতে ক'বলৈ গ'লে এয়া চিকিৎসা শাস্ত্ৰ আৰু এনে চিকিৎসকৰ বাবেই হয়তো বহু দম্পতীৰ মানে জীৱনলৈ সন্তান আহিছে। আৰু আমি আগতে যে কৈছিলোঁ, পডকাষ্টত কৈছিলোঁ যে এইটো মানে হেৰি নহয় ছাৰ, কি বুলি কয়, প্ৰাকৃতিক আৰু কি বুলি কয়, মানে আৰ্টিফিচিয়েল নহয়, প্ৰেগনেঞ্চি নহয়, এছিষ্টেড, আপুনি হেল্প কৰিছে। আৰ্টিফিচিয়েল নহয়, এছিষ্টেণ্ট প্ৰেগনেঞ্চি কৰিব পাৰে। শুক্ৰাণু আৰু ডিম্বাণু একেলগ কৰা এয়া হৈছে এটা বিশেষ মেচিন, যিটো IVF চেণ্টাৰসমূহত থাকে। আৰু মই আপোনালোকক কৈছোঁ, ইয়াৰ ভিতৰতে বহু ভ্ৰূণৰ প্ৰস্তুত হৈছে বা বহু ভ্ৰূণ ইয়াত আছে বা ইয়াত বহু সন্তানৰ জন্ম হৈ আছে। মই যে ক'বলৈ যাওঁ, এটা IVF চেণ্টাৰত এনেধৰণে বিভিন্ন অত্যাধুনিক মেচিন থাকে আৰু অত্যাধুনিক সা সৰঞ্জাম থাকে, যিবিলাকৰ জৰিয়তে শুক্ৰাণু আৰু ডিম্বাণুক ছেপাৰেট কৰা হয় আৰু এটা ভ্ৰূণৰ জন্ম হয়। আৰু এই ভ্ৰূণ যে জন্ম হয়, এই ভ্ৰূণৰ পৰাই এটা সময়ত শিশুৰ জন্ম হ'ব, মানুহ হ'বগৈ, আমাৰ দৰে ডাঙৰ হ'বগৈ। মই এইখিনিতে কৈ থওঁ, এই মেচিনটোৰ ভিতৰতেই এনে বহু ভ্ৰূণ আছে, যিবিলাক ভ্ৰূণৰ পৰা সন্তানৰ জন্ম হ'ব। আৰু এটা IVF চেণ্টাৰত এনেধৰণৰ মেচিনসমূহেই থাকে। আৰু মই বৰ্তমান যিটো IVF চেণ্টাৰত আছোঁ, এইটো হৈছে আশা নামৰ এটা IVF চেণ্টাৰ, যিটো আছে যোৰহাটত। আৰু এই IVF চেণ্টাৰটো হৈছে উজনি অসমৰ প্ৰথমটো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত IVF চেণ্টাৰ। আৰু আকৌ এবাৰ কৈছোঁ, এই মেচিনটোৰ ভিতৰতে আছে বহু বেবী, বহু সন্তান, আৰু যিবিলাকৰ ভ্ৰূণ প্ৰস্তুত কৰা হৈছে ইয়াত। এখন চিকিৎসালয়ত যেনেধৰণে OT থকাৰ পিছত, অপাৰেশ্যন থিয়েটাৰ থকাৰ পিছত এটা অবজাৰভেশ্যন ৰুম থাকে, ঠিক তেনেধৰণে এটা IVF চেণ্টাৰতো সেই সুপৰিকল্পিতভাৱে ব্যৱস্থাসমূহ থাকে। ইয়াত ধৰক 4খন বেড আছে। যদি কোনোবা মাতৃ আহি ইয়াত IVF কৰাইছে, তেওঁলোকক IVF কৰোৱাৰ পিছত বা সেই চিকিৎসাবিলাক কৰোৱাৰ পিছত, OT ৰুমত সেইবিলাক কৰোৱাৰ পিছত তেওঁলোকক কিছু সময়ৰ বাবে অবজাৰভেশ্যনত ৰাখিবলগীয়া হয়, যাৰ বাবে এনেকুৱা ধৰণৰ এটা কক্ষ আছে। গতিকে বহুতে ভয় কৰে যে IVF ভয় লগা কাৰবাৰ নেকি বা পেইন হয় নেকি, তেনে একো নহয় বুলি ইতিমধ্যে কৈছে। গতিকে ইয়াত আহিও আপোনালোকে সেইখিনি ব্যৱস্থা পাব। আৰু ইয়াত বহুত কেইগৰাকী নাৰ্ছ আছে, আৰু ইয়াত তেওঁলোকে খুব ধুনীয়াকৈ আপোনালোকৰ মানে শুশ্ৰূষা কৰে, সেইটোও মই দেখিলোঁ। ছাৰ, এইটো ৰুমো বেলেগ, আৰু এই লিকুইড নাইট্ৰজেনৰ সৈতে এইবিলাক কি হয়? ইয়াত আমি এম্ব্ৰিঅ'বিলাক, ভ্ৰূণবিলাক প্ৰিজাৰ্ভ কৰি ৰাখোঁ। কিমান বছৰ প্ৰিজাৰ্ভ হৈ থাকিব পাৰে ছাৰ? এইটো বহুত বছৰলৈকে থাকিব। আমি যে অথনি যে পাতিছিলোঁ ছাৰ, আমি সন্তান অবাম প্ৰিজাৰ্ভ কৰিব পাৰে বা স্পাৰ্ম প্ৰিজাৰ্ভ কৰিব পাৰে পিছলৈ ইউজ কৰিবৰ কাৰণে। আৰু আজিকালি নতুন কনচেপ্ট, ইয়াতে প্ৰিজাৰ্ভ কৰা হয়। ছাৰ, ইয়াতে প্ৰিজাৰ্ভ হৈ আছে ছাৰ? ছাৰ, কি দিন আহি গ'ল ন IVF-ৰ জৰিয়তে। যিমান আমাৰ ভ্ৰূণ বনি গ'ল, এতিয়ালৈকে বনিলে বা কিছুমানৰ থাকি গ'ল, ইয়াতে প্ৰিজাৰ্ভ হৈ আছে। আৰু কোনোবাই যদি প্ৰথমবাৰ ছাকচেছ নহ'লে, তেওঁলোকৰ বোলে আৰু লাগে, তেতিয়া ইয়াৰ পৰাই আপোনালোকে পিছত ব্যৱহাৰ কৰে, ইউজ কৰিব পাৰিব। পিছত আমি সেইখিনি ইউজ কৰিব পাৰিম। ছাৰ, আনুমানিক কিমান বছৰলৈকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি ছাৰ? 20-30 বছৰ। 20-30 বছৰ? অঁ, বহুত বছৰলৈকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে। টেম্পাৰেচাৰটো মেইনটেইন কৰি থাকিলে ইয়াত থাকে কি আচলতে ছাৰ? লিকুইড নাইট্ৰজেন থাকে। লিকুইড নাইট্ৰজেন আমি কিনিব লাগে। লিকুইড নাইট্ৰজেন সলাই থাকিব লাগে। থেংক ইউ ছাৰ, মোক আজি বহুতখিনি নলেজ আপোনালোকে দিলে, বহুত বহুত ধন্যবাদ। আৰু দুগৰাকীকৈ চিকিৎসকৰ সৈতে এই গোটেই অনুষ্ঠানটো মই কৰিলোঁ, যিমান পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক সূক্ষ্মভাৱে বুজাবৰ কাৰণে। আৰু সেইকাৰণে কয় যে IVF বুলি ক'লে আপোনালোকে ভয় খাই নাযাব। আচলতে IVF সহজ প্ৰক্ৰিয়া নে বহুত টান প্ৰক্ৰিয়া ছাৰ, এইটো সুধিব থাকি গ'ল মোৰ। হয়, মইতো একেবাৰে সহজ বুলি নকওঁ, কিন্তু মানুহে যিমান ভয় খায় সিমান টানো নহয় বস্তুটো।
মানে অলপ আঁতৰৰ মানুহ হ'লে কেইদিনমান থাকি ল'বলগীয়া হয়, যিকেইদিন থাকে। কিন্তু ওচৰৰ মানুহখিনিৰ কাৰণে বহুত, আমিতো এইটো ডে কেয়াৰ প্ৰচিডিঅ'ৰ, ৰাতি সদায় বন্ধ থাকে আমাৰ। যেতিয়া ইনজেকশ্যন লোৱা হয়, যেতিয়া মাতৃ গৰ্ভৰ ভিতৰত ইনজেকশ্যন পুছ কৰা হয় বা যেনেদৰে কৰা হয়, তো যথেষ্ট পেইন হয় নেকি তেওঁলোকৰ, এইটো এটা জানিব বিচাৰে বহুত। নাই, পেইন নহয়। আজিকালি পেইনলেছ ওলাইছে আৰু কিছুমান টেকনিকো ওলাইছে যাৰ কাৰণে পেইন নহয়। এইটো একেবাৰে পেইন নহয়, মই সেইটো কৈছোঁ। থেংক ইউ ছাৰ। শেষত কি ক'ব ছাৰ, এবাৰ কিবা এটা কৈ দিয়ক ছাৰ। আহক, সকলোৱে আহক। যদি আপোনাৰ সন্তানহীনতাত ভুগিছে বা তেনেকুৱা প্ৰব্লেম হৈছে, তেতিয়াহ'লে আহক, কনচাল্ট কৰক। আমাৰ ইয়াত আহিলে আপোনালোকে কনচালটেশ্যন ফ্ৰীকৈ কনচাল্ট কৰিব পাৰিব। আৰু IVF কৰিব লাগিব কথা নাই, কৰিব লাগিব বুলি কথা নাই। কনচাল্ট কৰি এবাৰ কনচাল্ট কৰি চাওক, আহক এবাৰ। ছাৰ হয়, আহক আপোনালোকে, আমি যিমান পাৰোঁ বাই হাৰ্ট যত্ন কৰিম। বহুত বহুত ধন্যবাদ ছাৰ। আৰু এয়া আছিল দুগৰাকীকৈ চিকিৎসক আৰু মই আছিলোঁ আশা IVF চেণ্টাৰত যোৰহাটৰ, আৰু যিটো উজনি অসমৰ প্ৰথমটো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত IVF চেণ্টাৰ, আৰু যিটো আমি গম পালোঁ যে ইয়াত খুব কম খৰচত তেওঁলোকে IVF কৰি আছে আৰু বহু দম্পতীৰ মানে জীৱনলৈ সন্তান তেওঁলোকে লৈ আহিবলৈ সক্ষম হৈছে। ভাল লাগিল কথা পাতি, চাই থাকিব বাৰ্তালাপ। বহুত বহুত ধন্যবাদ, থেংক ইউ।